আজি হৈছে মোৰ শহুৰ দেউতাৰ মৃত্যু বাৰ্ষিকী দিন। এই দিনটোতে তেওঁ আমাৰ মাজৰ পৰা চিৰদিনৰ বাবে আঁতৰি গৈছিল আৰু তাকে আজি আমি ঘৰতে সৰুকৈ অকণমান তেওঁৰ হৈ নিয়মটো কৰিছোঁ। এয়া মায়ে নাৰিকল কল এনেকৈ ফল মূলবোৰ কাটি আছে। তাৰপিছতে আমি টুইংকলে মই আহিলোঁ তেওঁৰ ফটোখনত একপি ধুনীয়াকৈ বন্তি চাকি জ্বলাবলৈ। ইয়াত ধুনীয়াকৈ ধূপ বন্তি জ্বলালোঁ যাতে তেওঁ য'তেই আছে তেওঁৰ আত্মাই শান্তি লাভ কৰক। আমাক চাগে তেওঁ চাই আছে ওপৰৰ পৰা, যিহেতু তেওঁ নাতি দেখা নাপালেই। বহুত সোনকালে তেওঁ পৃথিৱীৰ পৰা গুচি গৈছিল আৰু মই অৱশ্যে বিয়া হৈ অহা নাই, নাহা মানে বিয়া হৈ আহিম আৰু তেওঁ পোৱাহি নাই। মই বিয়া হৈ নাহা আগতে তেওঁ মোৰ মানুহজন ক্লাছ 9-10 মানত পঢ়ি থাকোঁতে তেওঁ এই পৃথিৱীৰ পৰা গুচি গৈছিল। বাৰু যিয়েই নহওক তেওঁ য'তেই আছে ভালেই থাকক। সেয়ে আজি তেওঁৰ হৈ অকণমান নেবুত আগবঢ়াইছোঁ ভগৱানৰ ওচৰত। অলপ ভালকৈ পাতিব মন আছিল কিন্তু মানুহজনো ছুটি নাপালে, সেইটো কাৰণে আমি মায়ে মই কি কৰিম আৰু সেইকাৰণে ঘৰতে সৰুকৈ ভগৱানৰ ওচৰতে নেবুত এখন দিলোঁ। এয়া মায়ে সকলোবোৰ যোগাৰ কৰি ল'লে, ধুনীয়াকৈ কলপাতো কাটিলে, ফল মূল কাটি কৰি ধুনীয়াকৈ বন্তি এগছ সতি গোৱা তামোল ধূপ ধূনা জ্বলাই পেলাই আগবঢ়াইছোঁ আৰু আমি ধুনীয়াকৈ সেৱা কৰি ল'লোঁ। ধুনীয়াকৈ সেৱা সৎকাৰ কৰি নেবুখন আগবঢ়াই দিলোঁ আৰু ধুনীয়াকৈ সেৱা কৰিলোঁ। আপোনালোকেও আশীৰ্বাদ কৰিব যাতে দেউতা য'তে আছে ভালে থাকক, কাৰণ আমিতো দেখা নাপালোৱে। মই বাৰু এবাৰ সপোনত দেখিছিলোঁ, তাৰ পৰা আজিলৈকে বাৰু দেখা নাই। তাৰপিছতে এয়া মায়ে ধুনীয়াকৈ প্ৰসাদখিনি সকলোলৈকে এখন এখনকৈ পাত বাঢ়ি দিলে আৰু ওচৰৰ খুৰা খুৰীহঁত সকলোৰে ঘৰতে এখন এখনকৈ দি থৈ আহিব, যিহেতু কাকো মাতা নাই। যিহেতু সৰুকৈ নেবুত এখন দিছোঁ আৰু সেইকাৰণে কাকো মাতা নাই। আৰু আপোনালোকে আশীৰ্বাদ কৰিব যাতে সকলোবোৰ ভালেই হৈ থাকক আৰু তেওঁ য'তে আছে ভালেই থাকক। আমাক ওপৰৰ পৰা চাগে চাই আছে তেওঁ, যিহেতু তেওঁ নাতিনীয়েকক দেখা নাপালেই, কাৰণ ককাকহঁতৰ নাতিনীয়েকৰ প্ৰতি বহুত মৰম থাকে। যদি এতিয়া জীয়াই থকা হয় নিশ্চয় বহুত মৰম কৰিলে হয়। বাৰু যিয়ে নহওক আজিলৈ ভিডিঅ'টো ইমানেই। নেক্সট আকৌ এটা ভিডিঅ'ৰ সৈতে লগ পাম। আজিলৈ বাই।